কালি আমাৰ প্ৰাক্তন চিফ ডাঙৰীয়া কিছুমান প্ৰপ'জেল দিছে আৰু ইয়াত UPPL কথাও কোৱা হৈছে তো সেই কাৰণে আমি স্পষ্ট কৰি দিব বিচাৰিছো UPPL সুবিধাবাদী দল নহয় আগৰ পৰা তেখেতে কৈ আহিছে কি BPF সুবিধাবাদী দল আৰু কিন্তু UPPL কোনোদিন সুবিধাবাদী দল নহয় UPPL আদৰ্শবাদী দল আমাৰ নেতা UG ব্ৰহ্ম আৰু আদৰ্শৰ কাৰণে কোনো কালত কম্প্ৰমাইজ নকৰা এজন নেতা হয় গতিকে আমি আদৰ্শটো আগত ৰাখি আমি ৰাজনীতি কৰিবলৈ আহিছো জনতাৰ স্বাৰ্থত ৰাইজৰ স্বাৰ্থত সুশাসন এটা গঢ়াৰ স্বাৰ্থত সকলো জাতি জনগোষ্ঠীক লৈ আগবাঢ়াৰ স্বাৰ্থত আমি এটা আদৰ্শগত ৰাজনীতি কৰিবলৈ ওলাই আহিছো তেখেতে কৈছে কি লাগিলে ৰিজনেল পাৰ্টি বিলাক এক হ আৰু লাগিলে চিপটো এৰি দিব কিবা এৰি দিব এইটো যেটো তেখেতৰ এপ্ৰোচ হিটো কমপ্লিটলি ৰং এপ্ৰোচ তেখেতে প্ৰলোভনৰ ৰাজনীতি কৰিব বিচাৰিছে আৰু আমি প্ৰলোভনৰ ৰাজনীতি যাব বিচৰা নাই কাৰণ চিপ হোৱা ডিপুটি চিপ হোৱা ইয়াত পাৱাৰ লোৱাটো আমাৰ কাৰো উদ্দেশ্য নহয় আমি পৰিৱৰ্তনৰ স্বাৰ্থত আমি ৰাজনীতিত আহিছো আৰু ৰাইজে পৰিৱৰ্তনৰ স্বাৰ্থত ভোট দিছে গতিকে আজি পৰিৱৰ্তন বিচাৰা ৰাইজৰ সন্মান জনাই আমি বিজেপি UPPL আৰু GSP একেলগে মিলি দীৰ্ঘদিনীয়া আমাৰ মাজত যেটো দূৰত্ব হিটো ৰাইজৰ স্বাৰ্থত জনগোষ্ঠীৰ স্বাৰ্থত ইয়াত সমাপ্ত কৰি প্লাই আমি এই ক্ষুদ্ৰ এটা শাসনটো চলাবলৈ সবে মিলি আগবাঢ়ি আহিছে ইয়াত কোনো স্বাৰ্থ নাই ইয়াত কোনো কন্ডিশন নাই ইয়াত কোনো এটা তেনেকুৱা এটা কাৰো এটা ডাঙৰ তেনেকুৱা দাবী দাবা নাই সবে মিলি বিটিআৰ অঞ্চলৰ ৰাইজৰ স্বাৰ্থত কাম কৰিবলৈ আহিছে গতিকে আজি চিফ ডিপুটি চিফৰ প্ৰলোভন দি লাভ নাই যি সকলে আজি ৰাইজৰ মেন্ডেট পাব্লিক মেন্ডেটটো বুজি নাপায় তেখেত সকলৰ কাৰণে গণতন্ত্ৰটো খুব কঠিন হয় আৰু আজি যেটো দেখিছে তেখেত সকলে মেন্ডেটটো একসেপ্ট কৰি লোৱা নাই ইফালে ৰাইজক টকা পইচা দি ভোট কিনিলে আৰু এতিয়া মানে আমাৰ ৰিপ্ৰেজেন্টেটিভ বিলাক কিনি প্লাই তেখেতে মানে চৰকাৰ গঠন কৰাৰ কথা ভাবি আছে হিদিনা কৈছে বিৰোধী আসনত বহিব আৰু এবাৰ কৈছে কি চৰকাৰ গঠন কৰিব আৰু যোৱাকালি কৈছে কি ৰিজনেল পাৰ্টি বিলাক লগ লাগি চৰকাৰ গঠন কৰিব লাগে তো মিনিটে কথাবিলাক হলনি হৈ গৈ আছে কিন্তু আমি তেনেকুৱা সুবিধাবাদী ৰাজনীতিটো কেতিয়াও পৰাশ্ৰয় দিব নোৱাৰো কাৰণ আমি পৰিৱৰ্তন বিচাৰিছো যোৱা 17 বছৰত ৰাইজৰ আশা আকাংক্ষা পূৰণ কৰাৰ কাৰণে যথেষ্ট সুযোগ পাইছিলে হিখিনি সময়ত তেখেত সকলে কমপ্লিটলি মানে কৰাপচনতহে লাগি গল শোষণতে লাগি গল আজি BTCত যেটো 5 দিনীয়া 7 দিনীয়া মোৰ এক্সপেৰিয়েন্স 17 বছৰৰ শাসনত যি কৰিছে 5 দিনীয়া এক্সপেৰিয়েন্সত মই গম পালো ইয়াত কোনো সিস্টেম নাই ইয়াত কোনো ডিপাৰ্টমেন্ট ঠিকমতে কাম চলা নাই ডিপাৰ্টমেন্টাল মানুহবিলাকে ফ্ৰীডম পোৱা নাই কোনো বিষয়া কৰ্মচাৰী বিলাক আজিলৈকে ভালকে ফ্ৰীডম এটা গণত যেটো আছে এটো ইন্ডিপেন্ডেন্টলি কাম কৰিবলৈ সুযোগ পোৱা নাই সকলো দিশৰ পৰা হেঁচা প্ৰয়োগ কৰি ৰাখিছে আৰু সেই কাৰণে BTC অঞ্চলত আজি কোনো উন্নয়ন হোৱা নাই কোনটো ডিপাৰ্টমেন্টত কি চলিছে চিপ ডাঙৰীয়াই কোনোদিন খবৰ লোৱা নাই এটো মই 5 দিনত গোটেই কথাটো গম পালো আৰু হেতু অতি দুৰ্ভাগ্যজনক কথা এনেকুৱা হলে আমাৰ 25 লাখ মানুহ কেনেকৈ উন্নয়ন হ'ব আজি তেখেতে কৈছে কি বিজেপিক বাদ দিয়ক উমকক বাদ দিয়ক তেখেতে খুবই আগৰ পৰাই কৈ আছে তেখেতে সুবিধাবাদী দল ইফালে বিজেপিক বাদ দিয়ক বুলি কৈছে ইফালে দিনে নিখা বিজেপিক যোগাযোগ কৰি আছে ইনক্লুডিং হিমসেলফ তেখেতক লৈ প্লাই বাকি লিডাৰ বিলাকে দিনে নিখা বিজেপিক যোগাযোগ কৰি আছে গতিকে আজি তেখেতে থাকিলে বিজেপি ভাল তেখেতে থাকিলে কংগ্ৰেছ ভাল তেখেতে থাকিলে দুনিয়াৰ সব সংগঠনে ভাল আৰু তেখেতৰ দলটো নাথাকিলে কোনোৱে ভাল নহয় যেটো এটা মাইন্ডসেট হিটো মাইন্ডসেটেদি আমি কোনোদিন না যাব পাৰা নহব কাৰণ আমি এটা আদৰ্শগত ৰাজনীতি কৰিবলৈ আহিছো আনপিনেদি UPPLক তেখেতে এপ্ৰোচ কৰিছে মানে ডিঙিত এটা তৰোৱাল থৈ পেলাই ইফালে কেছ দি থৈছে এতিয়া মানে ফ্লোৰ টেষ্ট কৰিব লাগে কিবা কৰিব লাগে সেইবিলাক মানে চ্যালেঞ্জ কৰি পেলাই তেখেতে কেছ দি থৈছে আনপিনেদি তেখেতে কৈ আছে কি আমি মিলিব লাগে গতিকে তেখেতৰ ৰাজনীতিটো সবে বুজি পায় তেখেতে ভাবি আছে কি ময়ে সবচে এক্সপাৰ্ট হয় ময়ে মাষ্টাৰ্ড হয় ময়ে ৰাজনীতি সব জানো হয় আপোনাৰ 17 বছৰৰ তেখেতৰ এক্সপেৰিয়েন্স আছে বাট এতিয়া যেটো নীতি তেখেতে কৈছে কি ওপৰত মানে মানুহ লগত মানে কাজিয়া কৰে তলত যে লগ হ'ব বিচাৰে আৰু ওপৰত কাৰবা লগত ভাল তলত যে কাকবা ধ্বংস কৰিব বিচাৰে সেই ৰাজনীতিটো গোটেই গম পোৱা হৈ গৈছে সেই কাৰণে আজি UPPLৰ ডিঙিত তৰোৱাল থৈ বিজেপিৰ ডিঙিত তৰোৱাল থৈ প্লাই তেখেতে যদি আৰু মিলাৰ কথা কয় হিটো সবে বুজি পায় তো সেই কাৰণে আজিৰ সময়ত তেনেকা কোনো অংক নাই UPPLৰে চৰকাৰ হ'ব ৰাইজৰ স্বাৰ্থত হ'ব ইতিমধ্যে আমি কাম আৰম্ভ কৰি দিছো আৰু অহা কালি ফ্লোৰ টেষ্ট হ'ব ফ্লোৰ টেষ্টত UPPL বিজেপি GSPৰ চৰকাৰ হ'ব আৰু ইয়াৰ পিছত আপোনালোকে এটা বহুত এটা বৃহত্তৰ এটা পৰিৱৰ্তন দেখিবলৈ পাব কাৰণ এই সিস্টেমত থকা মানুহবিলাক সব বেয়া নহয় সকলো বিষয়া বেয়া নহয়
সবকো মিলি পেলাই যদি ভালকে কাম কৰা যায় ইয়াত পৰিৱৰ্তন নিশ্চয় আহিব যোৱা 17 বছৰত তেখেতে মানে কি কৰিলে শিলিগুৰিত নি অফিস কৰিলে দিল্লীত নি পেলাই অফিস কৰিলে আৰু মোক ইয়াতে প্ৰচাৰ কৰিছে কি প্ৰমোদ বড়ো হলে কোকৰাঝাৰত একো নাথাকিব ইয়াত অফিস নাথাকিব কিবা নাথাকিব সেই বুলি পেলাই বড়োসকলৰ মাজত প্ৰচাৰ চলাইছে প্ৰমোদ বড়ো কোকৰাঝাৰত থাকি অফিস কৰিব ইউপিপিএল এতিয়া ইউপিপিএল বিজেপিৰ যিবিলাক জিএম আমাৰ থাকিব সবে কোকৰাঝাৰত থাকি পেলাই অফিস চলাব তেখেতৰ নিচিনা আমি শিলিগুৰিলৈ অফিস লৈ যাবলৈ নিদিও ইয়াতে কোনো শিলিগুৰিত অফিস লৈ যায় নকৰিব তেখেতসকলে ৰাইজৰ কাম কৰাতকৈ বিদেশ ভ্ৰমণত বেছি গুৰুত্ব দিলে এই 17 বছৰত আৰু আমাৰ জিএম সকলে কোনোবা যদি বিনা কাৰণত বিদেশত যাব বিচাৰে ইটো কোনো পাৰমিশন দিয়া নহব আৰু সকলো পাৰমিশন লৈ পেলাই আলোচনা কৰিহে দেশ বিদেশ ভ্ৰমণ কৰিব পাৰিব আৰু চৰকাৰী টকা ইয়াতে অপব্যয় কৰি কেনে কোনো বিদেশ ভ্ৰমণ কৰিবলৈ নোৱাৰিব সো আমি আজি গুটি কথা ইতিমধ্যে ঠিক কৰিছো সেদিনা মই প্ৰিন্সিপাল সেক্ৰেটাৰীৰ লগত আলোচনা কৰিছো আমি কেবিনেটত পাছ কৰিম ফাৰ্স্ট কেবিনেট নেক্সট কেবিনেট আমাৰ হোৱাৰ পিছত ইয়াত শিক্ষকসকলৰ আমাৰ সেক্ৰেটাৰিয়েট আহিবলৈ কোনো পাছ নালাগে এটো এলপি স্কুলৰ পৰা ইউনিভাৰ্সিটিলে যিখিনি টিচিংত আছে টিচিং লাইনৰ শিক্ষকসকল প্ৰফেসৰসকল আমাৰ সেক্ৰেটাৰিয়েট আহিবৰ কাৰণে কোনো পাছ নালাগিব ইয়াৰ লগতে আৰু যিখিনি সিনিয়ৰ সিটিজেন এই সিনিয়ৰ সিটিজেন সকলে ইয়াতে আহিব পাৰিব ইয়াত কোনো পাছ নালাগিব যি সকলে বিশেষভাৱে সক্ষম সেই সকল ব্যক্তি যেটো আছে তেখেত সকল ইয়াতে সেক্ৰেটাৰিয়েট আহিবলৈ কোনো পাছ নালাগিব কিন্তু বাকিখিনি যেটো সেক্ৰেটাৰিয়েটৰ সিস্টেম এই সিস্টেমখিনি আমি ইতিমধ্যে কৰি আছো গতিকে এটা সুস্থ সৰকাৰ গঠন কৰাটো আমাৰ লক্ষ্য আৰু আজি মহিলাৰী ডাঙৰীয়া আৰু তেখেতৰ লেফট ৰাইট থকা নেতা সকলে যিবিলাক এটা প্ৰদূষিত ৰাজনীতি কৰিব বিচাৰিছে তাত আমাৰ 1% মত সাপোৰ্ট নাই আৰু এনেকা ৰাজনীতি আমি নিবিচাৰো অঞ্চল উন্নয়নৰ কাৰণে জাতি উন্নয়নৰ কাৰণে ইমান নিম্ন খাবৰ ৰাজনীতিত আমি নামিব নিবিচাৰো এটা আদৰ্শগত ৰাজনীতি কৰিব বিচাৰো না কাৰবা প্ৰেছাৰত থাকিব বিচাৰো না কাকবা প্ৰেছাৰ দিব বিচাৰো না কাকবা কিনিব বিচাৰো না নিজকে বিক্ৰী কৰিব বিচাৰো তেনেকা ৰাজনীতি বিলাক আমি কোনোদিন আমাৰ অঞ্চলত এই অঞ্চলত আমি আৰু প্ৰয়াসই নেদিও সেই কাৰণে পৰিৱৰ্তন আহিছে পৰিৱৰ্তন আহিব ৰাইজৰ লগত থাকি কাম কৰিম কোনো এটা ভুল আমাৰ সৰকাৰত আমি হ'বলৈ এটো এলাউ কৰা নহব সকলো দিশৰ পৰা ৰাইজৰ লগত থাকি কাম কৰি যাম ধন্যবাদ নমস্কাৰ